সকলোকে শুভ সন্ধিয়া জনাই সন্ধিয়াৰ আজি কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি হৈছে 6 জুন। 6 জুনৰ সন্ধিয়া খবৰকেইটা আপোনালোকে চাওক, চাই আপোনালোকৰ সেইখিনি লিখিব মন্তব্য কমেণ্টৰ জৰিয়তে। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথম খবৰটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া আঁচনিসমূহৰ ওপৰত মন্তব্য ৰাখিছে। এতিয়া যিহেতু আমি চাওঁ তেনেহ'লে এই আঁচনিসমূহক লৈ বহুত ভাগে কৈ আছিলে। তো এই আঁচনিসমূহৰ বিষয় লৈ আজি এই ভিডিঅ'ৰ জৰিয়তে বিশেষকৈ অৰুণোদয় আঁচনি, পেঞ্চনৰ কথা, তো এই সকলোখিনি আমি সবিশেষ পাতিম। সকলো দিনটোত কি খবৰ হ'ল নহ'ল এইখিনি। তো প্ৰথমতে আহিছোঁ আমি আঁচনিৰ বিষয় লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কি মন্তব্য কৰিলে বা এই বিষয়ৰ ওপৰত কি ক'লে। এতিয়া অৰুণোদয় আঁচনিৰ পৰা ধৰি যিসমূহ আঁচনি তেওঁলোকে দি আছিলে, তো নিৰ্বাচনৰ আগলৈকে এইখিনি এতিয়া দি থকাসমূহ যিহেতু এতিয়া এইকেইদিন নাই দিয়া, এইকেইমাহ তো নিদিয়াৰ ফলত বহুত ভাগে কৈছে যে অৰুণোদয় আঁচনি বন্ধ কৰিলে, নিযুত মইনা আঁচনি বন্ধ হ'ল, এইটো বন্ধ হ'ল। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই যিসমূহ তেনেদৰে খবৰ ওলাইছে বা বাতৰি ওলাইছে তেওঁলোকে সেইখিনি বিশ্বাস নকৰিবলৈ কৈছে। আৰু এইটো কথা কৈছে যে যিসকলে এনেধৰণৰ বাতৰি কৰে সেইখিনি অলপমান চাব লাগে, বিষয়টো চাই পিনি এইবিলাক ক'ব লাগে। কাৰণ কেলৈ ৰাইজে সঁচাকৈ বুলি ভাবিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে এই যিসমূহ আঁচনিৰ কথা কোৱা হৈছিলে, এইসমূহ আঁচনি আগষ্টৰ পৰা নিয়মীয়াকৈ টকা পাব এই আঁচনিসমূহ। তেতিয়া যিহেতু এইটো কথা কৈছে 6 জুলাইৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই বাজেট অধিৱেশনতে কোনটো বিষয়ত কোনটো শিতানত আমি কিমান খৰচ কৰিম সেইটো আমি আলোচনা কৰিম। আৰু বিশেষকৈ বাজেটত আমি দেখা পাওঁ যে হয় কোনটো শিতানত কিমান খৰচ কৰিব এই বছৰটোত, এই সকলোখিনি তেওঁলোকে তাতে নিৰ্ধাৰণ কৰে। আৰু এতিয়া যিহেতু এটা ছিষ্টেমেটিক যায়, এইখিনি এটা কি হয় যিটো আপোনালোকে যদি চায় তেনেহ'লে যিটো নিয়মৰ অনুসৰি সেইখিনি যায়। আৰু সেইখিনি হ'বলৈ গ'লে এতিয়া প্ৰায় এমাহৰ পিছত 6 জুলাইত এইখিনি এতিয়া জুলাইৰ পৰা এইখিনি অধিৱেশন অনুষ্ঠিত হ'ব। আৰু যেতিয়া সামৰণি পৰিব বিধানসভা বাজেট অধিৱেশন, তাৰ পিছৰ পৰা যিসমূহ আঁচনি যেনেদৰে দিয়াৰ কথা আছিলে, যেনেদৰে পোৱাৰ কথা আছিলে, সেইখিনি ক্ষেত্ৰত আগন্তুক সময়ত সকলোখিনি নিৰ্ধাৰণ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। অৰ্থাৎ আগষ্টৰ পৰা নিয়মীয়াকৈ সেই আঁচনি টকাসমূহ পাব। নেক্সট খবৰ যদি চাওঁ, পেঞ্চনাৰসকলৰ বাবে বহুত বেছি ভাল খবৰ। আৰু আমি যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অলপ দিনৰ আগত যিসকলে পেঞ্চন পায় তেওঁলোকে পেঞ্চন পোৱাৰ ক্ষেত্ৰত এতিয়া বহুতখিনি তেওঁলোকে হেমাহি কৰি থাকে। যিসকলে পেঞ্চনৰ বাবে কাম কৰিবলৈ যায় তেওঁলোকৰ সেই সময়মতে সেইখিনি পেঞ্চন নাপায়। এতিয়া সেইকাৰণে এইখিনি কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে পেঞ্চনৰ বাবে যিসকল কৰ্মচাৰী যায় সেই কৰ্মচাৰীসকলক তেওঁলোকে সেইখিনি তেওঁলোকৰ প্ৰাপ্য, তেওঁলোকৰ সেইখিনি অধিকাৰ। আৰু সেইবাবে এই যি পেঞ্চনৰ বাবে যোৱা লোকসকলক অতি সোনকালে কাম কৰি দিব লাগিব। আৰু যিসকলে যদি এই কাৰ্যত তেওঁলোকে জড়িত হৈ থাকে, যিসকল চাকৰিয়াল আছে যদি তাত হেমাহি কৰে, তেওঁলোকক কিন্তু দৰমহা কৰ্তনৰ পৰা আদি কৰি বিশেষ শাস্তি হ'ব পাৰে বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আগন্তুক সময়ত সেইখিনি কাৰ্যকৰী কৰাৰ দিশে সেইখিনি মুঠৰ ওপৰত দায়িত্ব লৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, সেইখিনি ভালকৈ কৰিবলৈ কৈছে। এতিয়া যদি চাওঁ পেঞ্চনৰ বিষয়ত যোৱাকালি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে যে হয় এতিয়া ৰাজ্যিক যিসকল কৰ্মচাৰী আৰু পেঞ্চনাৰ তেওঁলোকৰ বাবে আছে মৰগীয়া ভাত্তা দিয়ে। আৰু আপোনালোকে যদি চাই তেনেহ'লে মৰগীয়া সাহাৰ্য দিয়াৰ 58% পৰা 60%লৈ এইখিনি বৃদ্ধি কৰিছে। আৰু এই হাৰত কি কৰিব, জুনৰ পৰা যিখিনি দৰমহা বা পেঞ্চনৰ সৈতে জুলাইত একেলগে সেইখিনি প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। এতিয়া পেঞ্চনাৰসকলৰ বাবে ভাল খবৰ। নেক্সট খবৰ যদি চাওঁ, ভাৰত বাংলাদেশ সীমান্ত লামলিঙৰ হাতত তীব্ৰ উত্তেজনা BSF আৰু BGB। তো এতিয়া বৰ্ডাৰত সেইখিনি বাংলাদেশৰ যিসকল লোক আহিছে সেইসকলে তেওঁলোকক উভতাই তেওঁলোকে সেইখিনি পঠাইছে বাংলাদেশলৈ। আকৌ বাংলাদেশত যিসকল তেওঁলোকে নিৰাপত্তাৰক্ষী আছে তেওঁলোকে কৈছে যে এইটো নহ'ব। এনেকুৱা ধৰণক লৈ পিনি এতিয়া দেখা গৈছে ভাৰত বাংলাদেশ সীমান্তত তেওঁলোকৰ সেইখিনি মাজত তীব্ৰ উত্তেজনা সৃষ্টি হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব মানে সহজ কাম নহয়। তৰংগ গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। তৰংগ গগৈ ডাঙৰীয়াই এইটো কৈছে যে যেতিয়াই নেকি যিকোনো কাম আমি যদি চাওঁ তেনেহ'লে আমি যদি টিকুটমানি বা সৰু কাম কিছুমান কৰোঁ তেতিয়া আমাৰ কি থাকে, দায়িত্ব বহুত বেছি কম থাকে বা আমাৰ সেইখিনি কম সময়ত সেইখিনি আমি কৰিব পাৰোঁ। কিন্তু যেতিয়াই নেকি যিকোনো এটা বিষয়ৰ ওপৰত যিকোনো এটা বিষয় কাম সেইখিনি লাগে, পঢ়া শুনাই হওক, যেতিয়া নেকি ডাঙৰ হৈ যায় সেইখিনি বিশেষভাৱে দায়িত্ব বাঢ়ি যায়। আৰু এতিয়া এইটো জনাইছে যে মুখ্যমন্ত্ৰী ৰাজনৈতিক যি সচিব মানে সহজ কাম নহয়, এইখিনি জনাইছে তৰংগ গগৈ ডাঙৰীয়া। এইখিনি বহুত বেছি গধুৰ কাম, এইখিনি আগন্তুক সময়ত ভালদৰে কৰা যাব, এইখিনি ক্ষেত্ৰত তেওঁ মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, দিল্লী যন্ত্ৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টি CGPৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী দেখা গ'ল। তো নতুনকৈ যিহেতু এতিয়া সেইখিনি CGP বুলি এটা পাৰ্টি সেইখিনি আবিৰ্ভাৱ হৈছে। আৰু এতিয়া দিল্লী আজি যন্ত্ৰ মন্ত্ৰত কক্ৰোচ জনতা পাৰ্টি বুলি
এই যি ওলাইছে তেওঁলোকে সেইখিনি কি কৰিছে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী লোৱা হাতত দেখা গৈছে। নেক্সট খবৰ কৈছা বহিৰাজ্যত কাম কৰিবলৈ গৈ লোক সন্ধানহীন হৈছে, কোনোবা মৃত্যুমুখত পৰিছে। ইয়াতকৈ আৰু বহুত বেছি দুখৰ খবৰ হ'ব নোৱাৰে যে তেওঁলোকে কাম কৰিবলৈ নিজৰ পেট পোহপাল দিবলৈ পৰিয়াল চাবলৈ এনেকৈ গৈ পিনি মৃত্যুমুখত পৰিছে। এতিয়া যদি আমি শেহতীয়াকৈ চাওঁ খবৰসমূহ, আমাৰ ৰাজ্যৰ ভালেমানখিনি তেনেদৰে যুৱক গৈ তাত বহিৰাজ্যত মৃত্যু পৰ্যন্ত হৈছেগৈ তেওঁলোকৰ। নেক্সট খবৰ যদি চাওঁ, মহানগৰী বিৰুবাৰীত অব্যাহত উচ্ছেদ অভিযান। আজি দ্বিতীয় দিনা অব্যাহত আছে উচ্ছেদ অভিযান। মহানগৰী বিৰুবাৰীত অব্যাহত আছে উচ্ছেদ অভিযান। আৰু এতিয়া উচ্ছেদক লৈ মুখ্যমন্ত্ৰী মহোদয়ে কিদৰে মন্তব্য কৰিছে আৰু বিশেষ বহলাই থকা প্ৰয়োজন নাই। যদিও কোনোবা 1 ইঞ্চি মাটিও লৈ আছে তেনেহ'লে সেইখিনি মাটিও আমি কি কৰিম, উচ্ছেদ কৰিম বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সেইখিনি সকলো কৈছে। তো এতিয়া উচ্ছেদ চলি থাকিব আৰু উচ্ছেদক লৈ কোনো ধৰণৰ আমি ৰেহাই নিদিওঁ, আমি উচ্ছেদ কৰিমেই বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু দেখা গ'ল মহানগৰী বিৰুবাৰীত অব্যাহত আছে আজি উচ্ছেদ অভিযান। নেক্সট খবৰ চাওঁ, যদি বস্ত্ৰনগৰী শুৱালকুছিৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। তো সেই বৃদ্ধাগৰাকীৰ 3গৰাকী কন্যা সন্তান আছে, তেওঁলোকক বিয়া দিয়া হ'ল। আৰু কিন্তু এই যে বৃদ্ধ বয়সত প্ৰকৃততে আমি যে বৃদ্ধাশ্ৰমলৈ পিতৃ মাতৃক পঠাই দিওঁ, এইখিনি সঁচাকৈ বহুত বেছি তাতকৈ দুৰ্ভাগ্য একো হ'ব নোৱাৰে। তো এইখিনি ক্ষেত্ৰত সঁচাকৈ দায়িত্ব ল'ব লাগে। আৰু এতিয়া দেখা গ'ল আজি বস্ত্ৰনগৰী শুৱালকুছিৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী। তেওঁ সেইখিনি আশ্ৰমলৈ তেওঁক লৈ অনা হ'ল। 3গৰাকী জীয়ৰী থকাৰ পাছতো এই পৰ্যায় পাইছেগৈ আমাৰ সমাজখন। তো কি দিশে গতি কৰি আছে, এইটো ইয়াত এটা ভয়ানক ছবি এইখিনি প্ৰতিফলিত হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, নলবাৰী ঘটনাত যিটো লাভজনক ঘটনা হৈছিল, তাত যিহেতু মৃদু বুন্তা ডেকা সেইখিনি তেওঁ গুৰুতৰভাৱে আহত হৈছিল আৰু এতিয়া প্ৰায় সুস্থ হৈ উঠা দেখা গৈছে। সুস্থ হৈছে ক্ৰমাৎ মৃদু বুন্তা ডেকা। নেক্সট খবৰ যদি চাওঁ, উদ্যমিতা আঁচনি পুঁজিৰে নাৰ্চাৰী স্থাপন কৰি সফল হৈছে চাবুৱাৰ আৰু মহিলা ৰূপজ্যোতি মেছ শইকীয়া নামৰ মহিলাগৰাকী। তো এতিয়া উদ্যমিতা আঁচনিৰ জৰিয়তে যিসকল বা এই যি আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে সেইখিনি আত্মনিৰ্ভৰশীল হ'বৰ বাবে তেওঁলোকে সেইখিনি যি চৰকাৰে পদক্ষেপ লৈছিলে, আৰু এতিয়া এইখিনি দেখা গৈছে প্ৰায় ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে এনেদৰে নিজে স্বাৱলম্বী হোৱা দেখা গৈছে। এই ক্ষেত্ৰত উদ্যমিতা আঁচনি পুঁজিৰে নাৰ্চাৰী স্থাপন কৰি সফল হৈছে চাবুৱাৰ মহিলা ৰূপজ্যোতি মেছ শইকীয়া ডাঙৰীয়ানী। নেক্সট খবৰ যদি চাওঁ, দেৰগাঁও ৰঙামাটি টোল গেটত উত্তপ্ত পৰিস্থিতি। টোল টেক্স দিয়ালৈ বা নিদিয়ালৈ এইখিনি এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, আজিও তিনিচুকীয়া ডিব্ৰুগড় বন্ধৰ মিশ্ৰিত প্ৰভাৱ। তো এতিয়া হয় আজিও তিনিচুকীয়া ডিব্ৰুগড় বন্ধৰ মিশ্ৰিত প্ৰভাৱ পৰিছে। এতিয়া চৰকাৰী ঘৰৰ বাবে বহুত বেছি ভাল খবৰ। আগন্তুক সময়ত এতিয়া চৰকাৰী ঘৰ কেইবাখিনি পাবলৈ গৈ আছে, হাজাৰ হাজাৰ চৰকাৰী ঘৰ। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকত তেওঁ মন্তব্য ৰাখিছে। তেতিয়া যদি আপোনালোকৰ এই যি চৰকাৰী ঘৰৰ বাবে আপোনালোকৰ নাম আহিছিলে, তেনেহ'লে আগন্তুক সময়ত অতি সোনকালে আপোনালোকে চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নেক্সট খবৰ যদি চাওঁ, যি এককালীন টকা অংগনবাদী কৰ্মী সহায়িকাসকলে এককালীন টকা, এই এককালীন টকা দিয়াৰ ক্ষেত্ৰত কেতিয়ালৈ কি হ'ব বুলি কোৱা হৈছিলে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ জনাইছে যে যি আমি পদক্ষেপ লৈছিলোঁ বা যি আমি প্ৰতিশ্ৰুতি দিছিলোঁ অতি সোনকালে পূৰ কৰিম। যিহেতু এতিয়া 6 জুলাইৰ পৰা সেইখিনি বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, আৰু বিধানসভা বাজেট অধিৱেশনৰ পাছতে এই যি অংগনবাদী কৰ্মী সহায়িকাসকলৰ এককালীন বা যিসমূহ প্ৰতিশ্ৰুতি দিছিল সকলোখিনি পূৰ হোৱাৰ দিশে আগবাঢ়িবলৈ গৈ আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনোৱা অনুসৰি এতিয়া অতি সোনকালে এককালীন পাব লাগে, তেওঁলোকক দিব লাগে। মুঠতে তেওঁলোকে এককালীনটো সেইটো সাহায্য পাব লাগে, সোনকালে তেওঁলোকৰ সেইখিনি পাব। আজি 6 জুনৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক চেনেলটোলৈ যদি নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।